I'm makeup artist Manali. আজি মই কৰা মেকআপ লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে সকলোৱে কমেন্ট এটা কৰি জনাবচোন আৰু এই মেকআপ লুকটো কেনেদৰে ক্ৰিয়েট কৰা হৈছে আপোনালোকক সকলোখিনি প্ৰসেস স্টেপ বাই স্টেপ শেষৰলৈকে দেখুৱাই যাম আপোনালোকে কিন্তু ভিডিওটো স্কিপ নকৰাকে শেষৰলৈকে চাব আৰু এটা কথা আজি এই মেকআপ লুকটো বিগিনাৰ সকলৰ কাৰণে অনাইছে বিগিনাৰ মানে যেসকলে মেকআপ শিকি আছে বা মেকআপ এটা শিকিব বিচাৰে তেখেতসকলৰ কাৰণে কিন্তু এটা কথা আপোনালোকে এটা ভিডিও চাই কিন্তু শিকিব নোৱাৰিব ৰেগুলাৰ ভিডিওছবোৰ চাব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আমাৰ পেজখন ফলো কৰি ৰাখিব লাগিব আৰু আপোনালোকে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস টু মেইন প্ৰেক্টিস যিমানে কৰিব আপোনালোকৰ কামবোৰ ইমানে ভাল হৈ গৈ থাকিব তো এতিয়া মেকআপটো ষ্টাৰ্ট কৰো আপোনালোকক মেকআপটোৰ লগতে লেন্স লগোৱাটো দেখাম হেকাৰণে প্ৰথমতে হাতখন মুছি ললো যেহেতু চকুত টাচ কৰাৰ আগতে আমি হাতখন ক্লিন কৰি লোৱাটো খুবেই ইম্পৰ্টেন্ট তাৰপিছত মই লেন্সটো উলিয়াই আকৌ সলিউশন দি আকৌ সাফা কৰি লৈছো তাৰ পিছতহে মই চকুত এপ্লাই কৰিছো আপোনালোকে দেখিছে কেনেদৰে এপ্লাই কৰিছো ধৰিব পাৰিছেনে বাৰু প্ৰথমতে মই চকুটো টানি লৈছো তাৰ পিছত ওপৰলৈ চাই চকুৰ বগা অংশটো লগাই চকুটো তলফালে চাই দিছো তো একদম সিম্পল আৰু ইজি নহয় নে বাৰু ইয়াৰ পিছতে ফেসটো ধুনিয়াকে ক্লিন কৰি লম যেহেতু মেকআপ এটা কৰাৰ আগত আমাৰ স্কিনখন সাফা হোৱাটো খুবেই ইম্পৰ্টেন্ট এতিয়া লগাইছো ময়শ্চাৰাইজাৰ প্ৰডাক্টবোৰ আপোনালোকক দেখুৱাই যাম সকলোৱে চাই যাব কিন্তু দেই ময়শ্চাৰাইজাৰটো ধুনিয়াকে মই এপ্লাই কৰি এতিয়া মাসাজ কৰিম অলপ টাইম যাতে স্কিনত এবজৰ্ব হৈ যায় যেহেতু এখিনি বস্তু খুবেই ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিওটো কিন্তু সকলোৱে স্কিপ নকৰাকে শেষৰলৈকে চাব আৰু আজি একদম সিম্পল মেকআপ এটা আনিছো আপোনালোকৰ মাজলে আপোনালোকেও যাতে সহজতে কৰিব পাৰে এতিয়া লগাইছো প্ৰাইমাৰ ময়শ্চাৰাইজাৰ আৰু প্ৰাইমাৰ এই দুটা খুবেই ইম্পৰ্টেন্ট হয় দেই এইটা কেতিয়াও আপোনালোকে স্কিপ নকৰিব এতিয়া প্ৰাইমাৰটো লগাইছো লগাই পেলাই মই গোটেই স্কিনত এবজৰ্ব হৈ যোৱালৈকে এপ্লাই কৰিছো আপোনালোকে চাব কিন্তু বহুত বেছি আমি মাসাজ কৰিব নালাগে প্ৰাইমাৰটো লগালে দেই এতিয়া লগাইছো এটা ডাৰ্ক কালাৰ কনসিলাৰ যেহেতু মোৰ স্কিনত অলপ পিগমেন্টেশন আছে লগতে ডাৰ্ক সাৰ্কেল আছে এখিনিটো হাইড কৰিবই লাগিব হয়নে নহয় বাৰু কওকচোন তো এখিনি হাইড কৰিবৰ কাৰণে ডাৰ্ক কালাৰ কনসিলাৰটো মই যত মোৰ পিগমেন্টেশন আছে ডাৰ্ক আছে এখিনি এপ্লাই কৰিছো ইয়াৰ পিছত মই ব্লেন্ডিং কৰি দিম ব্লেন্ডিংটো ইম্পৰ্টেন্ট হয় দেই ব্লেন্ডিংটো আপোনালোকে চাব কেনেদৰে কৰা হৈছে প্ৰথমতে যত এপ্লাই কৰিছো সেইখিনিত ব্লেন্ডিং কৰি লৈছো তাৰ পিছত যিখিনি ব্লেন্ডাৰ লাগি আছে সেইখিনি মই বাকি যত মানে এপ্লাই কৰা নাই সেইখিনি পাৰ্টটো ব্লেন্ড কৰি দিছো ব্লেন্ডিংটো কিন্তু খুবেই ইম্পৰ্টেন্ট হয় ব্লেন্ডিং যদি আপোনালোকে ভালদৰে নকৰে আমাৰ মেকআপটো কি হয় ক্ৰেক পৰি যোৱাৰ চান্স থাকে লগতে ফাউন্ডেশনটো অক্সিডাইজ হৈ যোৱাৰ চান্স থাকে বহুতে হুদি থাকে আমাক তো হেতুৱে কথা আপোনালোকে ভালদৰে ব্লেন্ডিং কৰিব লাগিব লগতে বহুতখিনি আমাৰ স্কিন প্ৰিপাৰেচনটো ভালদৰে আমি কৰিব লাগিব এখিনি পিছে আমাৰ কোৰ্সসমূহত ইনক্লুড আছে দে আপোনালোকে যদি প্ৰফেশনেল মেকআপ বা বিউটিশিয়ান কোৰ্সসমূহ ল'বলৈ বিচাৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰটো দি দিয়া হ'ব এতিয়া মই ফাউন্ডেশনটো এপ্লাই কৰিছো ফাউন্ডেশনটো মই স্কিন কালাৰ টোনৰ হিচাপতে এপ্লাই কৰিছো সেইকাৰণে মই ডিঙিত আজি ফাউন্ডেশন লগোৱা নাই এতিয়া মই কৰিম ফাউন্ডেশন হাইলাইট তাৰ কাৰণে মই লৈছো এটা লিকুইড কনসিলাৰ যিখিনি এক্সট্ৰা আছিল সেইখিনি মই কনসিলাৰখিনি এৰুৱাই লৈছো তাৰ পিছতহে মই এপ্লাই কৰিছো একদম কম যেহেতু মেকআপটো সিম্পল হয় সেইকাৰণে মই প্ৰডাক্টটো একদম কম আজি এপ্লাই কৰিছো আপোনালোকে দেখিছে এতিয়া এখিনি ব্লেন্ডিং আৰু ব্লেন্ডিং কৰোতে চাব যত আমি এপ্লাই কৰিছো তাতে আমি ব্লেন্ডিং কৰিব লাগিব বাহিৰত যদি ব্লেন্ড কৰি দিও আমাৰ গোটেই ফাউন্ডেশনটো বগা হৈ যাব তো সেইকাৰণে যত আমি এপ্লাই কৰিছো তাতে মই ব্লেন্ডিংটো কৰিছো আপোনালোকে দেখিছে কেনেদৰে কৰা হৈছে এইখিনি ইম্পৰ্টেন্ট হয় দে আপোনালোকে ভালদৰে চাই যাওক আৰু বুজি পাইছেনে বাৰু আপোনালোকে হেতু জনাব দেই আৰু আমাৰ লিকুইড ব্লাছাৰ লিকুইড কন্ট্ৰোল এখিনিও থাকে আপোনালোকে যদি কৰিব বিচাৰে ক্ৰীম কন্ট্ৰোল বা লিকুইড কন্ট্ৰোল বা ক্ৰীম ব্লাছাৰ বা লিকুইড ব্লাছাৰ আপোনালোকে কৰিব পাৰে কিন্তু মই আজি কৰা নাই দে এতিয়া মই এপ্লাই কৰিছো পাউডাৰ যেহেতু ফাউন্ডেশনটো সেট কৰিবই লাগিব তাৰ কাৰণে মই পাউডাৰ লৈছো ট্ৰান্সলুচেন্ট পাউডাৰ ব্ৰাছৰ সহায়ত মই এপ্লাই কৰিছিলো সেইখিনি মই টেপ কৰি নাইকিয়া কৰি লৈছো তাৰ পিছত চকুৰ তলৰ পাৰ্টত প্ৰথমতে লগাই লৈছো আৰু দেখিছেনে পাউডাৰ একদম বেসিক্যাল মই লগোৱা নাই আৰু পাউডাৰটো লগোৱাৰ আগত মই অলপ ব্লেন্ড কৰি লৈছো তাৰ পিছতহে মই পাউডাৰটো এপ্লাই কৰি লৈছো নহলে আমাৰ কি হ'ব অলপ ফাটি যোৱাৰ চান্স থাকে তো এতিয়া গোটেই ফেসটোত মই ধুনিয়াকে পাউডাৰটো এপ্লাই কৰি লৈছো এতিয়া মই লগাইছো কম্পেক্ট পাউডাৰ তো আপোনালোকে দেখিছে বুজি পাইছেনে বাৰু আৰু কম্পেক্ট পাউডাৰটো কিহৰ কাৰণে লগাব লাগে আপোনালোকে জানেনে বাৰু যদি নাজানে কমেন্ট কৰিব আৰু মই কৈ দিম তেতিয়া আপোনালোকক এতিয়া কৰিছো কন্ট্ৰোলটো কৰাৰ আগতে মই পাউড কৰি লৈছো তাৰ পিছত ওপৰৰ ফালৰ পৰা মই লগাইছো দেখিছেনে ওপৰত ফাৰ্স্ট লগাইছো তাৰ পিছত তলৰ ফাললে ব্লেন্ডিং কৰিছো এতিয়া চিনৰ এৰিয়াটোত যদি কাৰোবাৰ ডাবল চিন আছে আমি অলপ বেছিকৈ কৰিম আৰু ডিফাৰেন্সটো আপোনালোকে ধৰিব পাইছে দুইটা সাইডৰ কন্ট্ৰোলটো আমি কিয় কৰিব লাগে আপোনালোকে গম পাইছে আমাৰ ফেসটো শাৰ্প লাগিব এতিয়া অলপ কপালত কৰি লৈছো যেহেতু মোৰ কপালখন বাৰু বেছি ডাঙৰ নহয় বেছি ডাঙৰ হলে আমি অলপ বেছিকৈ কৰিব লাগে জাস্ট মোৰ মাজৰ পাৰ্টটোত অলপ লগাইছো এতিয়া নাকটো যেহেতু মোৰ অলপ চেপেটা সেইকাৰণে কন্ট্ৰোলটো কৰিবই লাগিব অলপ কন্ট্ৰোল কৰি লৈছো এতিয়া ব্লাছাৰ আপোনালোকে
কোনে ব্লাছাৰ ভাল পায় জনাবচোন মই পিছে ব্লাছাৰটোতকৈ বেছি হাইলাইটাৰটোহে ভাল পাওঁ তো ব্লাছাৰটো ক'ত লগোৱা হৈছে আপোনালোকে দেখিছে আপোনালোকে এইখিনি বস্তু ভালদৰে মন কৰি যাব দেই আৰু ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখিছেনে নাই বাৰু যদি ছেভ কৰি নাই ৰখা ছেভ কৰি ৰাখিব আৰু নিজৰ ফেচবুক ৱালত শ্বেয়াৰ কৰি ৰাখিব এতিয়া হাইলাইটাৰটো যিহেতু মই বেছিকৈ ভাল পাওঁ সেইকাৰণে মই অলপ বেছিকৈ লগাইছোঁ আৰু কোনে ভাল পায় আপোনালোকে জনাবচোন দেই এতিয়া আইব্ৰ'জৰ তলতো মই হাইলাইটাৰ অলপ লগাই লৈছোঁ এতিয়া লাষ্ট মই সেটিং স্প্ৰেটো ইউজ কৰিছোঁ আপোনালোকে দেখিছে কিন্তু ইউজ কৰাৰ আগতে ভালদৰে জোকাৰি লৈছোঁ তাৰপিছত আমি অলপমান মানে 20-25 ছেকেণ্ডমান ৰ'ব লাগিব যাতে সেটিং স্প্ৰেটো ধুনীয়াকৈ শুকাই যায় তাৰপিছত মই ড্ৰ কৰিছোঁ আইব্ৰ'টো দেখিছেনে প্ৰথমতে আউটলাইনটো বনাই লৈছোঁ তাৰপিছত ভিতৰখিনি ফিল আপ কৰি সন্মুখৰ ফাললৈ মই ব্লেণ্ড কৰি আনিম একদম চিম্পল প্ৰচেছত কৰিছোঁ আইব্ৰ'টো আজি আপোনালোকে দেখিছেই আগতে আইব্ৰ' ভিডিঅ' আনিছোঁ কিন্তু আজি একেবাৰে চিম্পলত কৰি দেখুৱাইছোঁ আপোনালোকক দেই বুজি পালেনে বাৰু শেষত অকণমান আইব্ৰ'ডাল ধুনীয়াকৈ ব্লেণ্ড হৈ যায় দেখিছে আপোনালোকে এতিয়া আই মেকআপটো একদম চিম্পলত ৰাখিম যিহেতু মেকআপটো লাইট আই মেকআপো নিউড কৰিম একদম লাইট কালাৰ এটা লৈছোঁ মই আপোনালোকে দেখিছে ধুনীয়াকৈ ব্লেণ্ডিং কৰি লৈছোঁ দুইটা চকুতে এতিয়া অলপমান চিমাৰি মই এপ্লাই কৰিম চিমাৰিটো আপোনালোকে চাব এপ্লাই কৰি দিয়াৰ পিছত আই মেকআপটো বহুত বেছি ধুনীয়া লাগিব আপোনালোকৰ কেনেকুৱা লাগিছে সকলোৱে জনাবচোন মই কিন্তু এনেকুৱা ধৰণৰ আই মেকআপবোৰ বহুতেই বেছি ভাল পাওঁ দেই ইয়াৰ পিছত চকুৰ তলৰ পাৰ্টটো যিহেতু চকুৰ তলৰ পাৰ্টটো আমি সদায় অলপ ডাৰ্ক কৰিব লাগে সেইকাৰণে মই অলপ ডাৰ্কত কৰিছোঁ চকুৰ তলৰ পাৰ্টটো আৰু কাজল লগাই আপোনালোকে কোনে ভাল পায় বাৰু কওকচোন মই কিন্তু কাজল লগাই বহুতেই বেছি ভাল পাওঁ তো ৱাটাৰ লাইনত মই কাজলটো লগাইছোঁ খুবেই সাৱধানে লগাব কিন্তু দেই চকুত নহ'লে সোমাই যাব তো খুব সাৱধানে মই লগালোঁ আৰু লেছ লাইনটোত কাজল লগাইনে বাৰু মই কিন্তু তাতো লগাওঁ দেই এইটো দেখিছেনে মই কেনেদৰে লগাইছোঁ কিছুমানে বাৰু চকুটো মুদি পেলাও এনেকৈ লগাই কিন্তু মই এনেদৰে লগাওঁ আজি আপোনালোকক দেখুৱাই দিলোঁ আৰু এই কাজলখিনি কিন্তু আমি স্মাচ কৰিব লাগিব তাৰ কাৰণে মই ব্লেক আইশ্বেডো ল'ম আৰু স্মাচ কৰি দিম ধুনীয়াকৈ দেখিছে আপোনালোকে স্মাচ কৰি দিয়াৰ পিছত আৰু বেছি ভাল লাগে হয়নে নহয় বাৰু কওকচোন আপোনালোকে আৰু এতিয়া লাইনাৰটো লগাই মই লগাম মাস্কাৰা একদম চিম্পল লাইনাৰ লগাইছোঁ আৰু মাস্কাৰাটো খুবেই ইম্পৰ্টেণ্ট নহ'লে আমাৰ আইলেছেছখিনি বগা হৈ থাকিব যিহেতু আমি ফাউণ্ডেশ্যন কৰিছিলোঁ তো অলপ ফাউণ্ডেশ্যন লাগি যায় আইলেছত তো সেইকাৰণে মাস্কাৰাটো আমি লগাবই লাগিব কিন্তু মই আইলেছেছ নলগাওঁ যিহেতু মই আইলেছেছ লগালে একদমেই ভাল নালাগে আৰু মোৰ যিহেতু চকুকেইটাও সৰু তো মোক আইলেছেছ লগালে ভাল নালাগে এতিয়া মই লগাইছোঁ লিপষ্টিক প্ৰথমতে লাইনাৰটো এপ্লাই কৰি লৈছোঁ তাৰপিছত মই লিপষ্টিক এটা এপ্লাই কৰিছোঁ আৰু লিপষ্টিকৰ শেডটো আপোনালোকে জানিব বিচাৰে যদি কমেণ্ট কৰিব দেই সকলোৱে আজিৰ ভিডিঅ'টোত পিছে মই দেখুওৱা নাই যদি কমেণ্ট কৰে মই নিশ্চয় কমেণ্টত দি দিম শেষত ফিক্সাৰ তো ফিক্সাৰটো এপ্লাই কৰি ল'লোঁ কেনেকুৱা লাগিছে মেকআপটো আপোনালোকে সকলোৱে জনাব আৰু ফুট এটা লগোৱাটোতো খুবেই ইম্পৰ্টেণ্ট হয় ফুটটো লগাই মই ইয়েৰিংযোৰ পিন্ধি ল'লোঁ মেকআপটো বাৰু কেনেকুৱা লাগিলে মেকআপটো আপোনালোকৰ কেনেকুৱা লাগিল সকলোৱে জনাব আৰু এনেকুৱা ধৰণৰ মেকআপৰ ভিডিঅ' আগলৈ চাব বিচাৰেনে বাৰু যদি বিচাৰে আপোনালোকে কমেণ্ট কৰিব আৰু লগতে আপোনালোকে যদি কিবা এটা হ'লেও শিকিব পাৰিছে আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰিব প্ৰেক্টিছ কৰি আমাক ফটোজ এণ্ড ভিডিঅ' চেণ্ড কৰিব আপোনালোকে আৰু প্ৰেক্টিছ কিন্তু আপোনালোকে কৰি থাকিব দেই প্ৰেক্টিছ যিমানেই কৰিব কামবোৰ আপোনালোকৰ সিমানে ভাল হৈ গৈ থাকিব তো এনেকুৱা ধৰণৰ মেকআপৰ ভিডিঅ' যদি আগলৈও আপোনালোকে চাব বিচাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব পেজখন লাইক আৰু ফ'ল' কৰি ৰাখিব লাগিব তেতিয়া আপোনালোকে চাব পাৰিব আৰু এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে সকলোকে বাই বাই